হেল্ল' ফ্ৰেণ্ডছ, এটা ভাল খবৰ। ভাল খবৰটো হৈছে সেইসকল লোকৰ বাবে যিসকলে আমাৰ অঞ্চলত যিসমূহ পৰম্পৰাগত যিসমূহ হাতে কামে কৰা কাম আছে, এই কামসমূহ কৰে, কঠোৰ পৰিশ্ৰম কৰে আৰু নিজৰ জীৱিকা নিৰ্বাহ কৰে। সেইসকল লোকৰ বাবে যিসকলক আমি ক্ৰাফ্টছমেন বা আৰ্টিচানছ বুলি কওঁ, সেইসকল লোকৰ বাবে ভাল খবৰ। সেইসকল লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বা ভাৰত চৰকাৰে মুকলি কৰিছে এটা অভিলেখী আঁচনি, যিটো আঁচনিৰ দ্বাৰা এই লোকসকলে লাভৱান হ'ব পাৰিব। তেওঁলোকৰ যি কাম আছে কামবোৰৰ উৎকৰ্ষ সাধন কৰিব পাৰিব, লগতে তেওঁলোকে আত্মসংস্থাপন লাভ কৰিব পাৰিব। সেইসকল লোকৰ বাবে যিটো আঁচনি ভাৰত চৰকাৰে মুকলি কৰিছে, সেই আঁচনিটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বিষয়ে বিভিন্ন যি কম্পিটিটিভ এক্সামসমূহ আছে, এই এক্সামসমূহতো প্ৰশ্ন আহিব পাৰে বা অহাটো প্ৰায় নিশ্চিত। গতিকে যিসমূহ কেণ্ডিডেট আছে, যিসকলে কম্পিটিটিভ এক্সামসমূহত ভাগ ল'ব বিচাৰে বা প্ৰিপাৰেশ্যন লৈ আছে, তেওঁলোকে আজিৰ ভিডিঅ'টো চোৱা উচিত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'ৰ প্ৰথমতে চাওঁ আহক যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটোনো কি। ইতিমধ্যে কোৱা হ'ল যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি হৈছে এটা ভাৰত চৰকাৰৰ আঁচনি, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এই আঁচনিৰ জৰিয়তে আমাৰ অঞ্চলসমূহত যিসমূহ পৰম্পৰাগত কাম আছে, এই কামসমূহৰ উৎকৰ্ষ সাধন কৰা, যাৰ কাৰণে যিসকল লোকে এই কামৰ সৈতে জড়িত, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আছে, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক বুলি কোৱা হয়, সেইসকল লোকক উদগনি প্ৰদান কৰি এই কামসমূহৰ উৎকৰ্ষ সাধন কৰাটোৱে হৈছে এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ মূল উদ্দেশ্য। এতিয়া চাওঁ আহক যে কোনবোৰ বিষয় বা কোনবোৰ হাতে কামে কৰা কাম এই আঁচনিয়ে সামৰি লৈছে। তাৰ এক নম্বৰত হৈছে আমাৰ যিসকল কাঠ মিস্ত্ৰী আছে, কাঠৰ কাম কৰে, তেওঁলোকক সামৰি লোৱা হৈছে। নাও বনোৱা বা মেৰামতি কৰা যিসকল লোক আছে, তেওঁলোকক সামৰি লোৱা হৈছে। ইয়াৰ উপৰি ঢাল তৰোৱাল বা দা কটাৰী বনোৱা লোকসকল, কমাৰসকল, জুইশলাত গৰম কৰি হাতুৰিৰে পিটি লোহাৰ সামগ্ৰী প্ৰস্তুত কৰা লোকসকল, তলা বনোৱা বা তলা মেৰামতি কৰা লোকসকল, ভাস্কৰ্য লাগিলে সি কাঠ বা শিলত খোদিত দুয়োটাই ইয়াত সামৰি লোৱা হৈছে। স্কাল্পটৰ বুলি যিসকলক কোৱা হয়, সোণাৰী বা জুৱেলাৰী, যিটোক আমি গল্ড স্মিথ বুলি কওঁ, যিসকলক মৃৎশিল্প অৰ্থাৎ যিসকলে পুতলা বনায় মাটিৰে বা আপোনাৰ পাত্ৰ তৈয়াৰ কৰে, যিসকলক আমি পটাৰ বুলি কওঁ, মুচি, কবলাৰ, যিসকলক ইংৰাজীত কবলাৰ বুলি কোৱা হয়। ইয়াৰ উপৰি বাঁহৰ খৰাহী, ঢাৰি, ঝাৰু, নাৰিকলৰ আহৰ প্ৰস্তুত কৰা সামগ্ৰী, যিসকলে বাঁহ বেতৰ কাম কৰে, সেইসকল লোকক সামৰি লোৱা হৈছে। ৰাজমিস্ত্ৰীসকলক সামৰি লোৱা হৈছে। কাঠ, ঊল সূতা আদিৰে পুতলা তৈয়াৰ কৰা লোকসকল, ইয়াৰ উপৰি আমাৰ চুলি কটা যিসকল নাপিত আছে, তেওঁলোককো সামৰি লোৱা হৈছে। তাৰ উপৰি মালাকাৰ অৰ্থাৎ যিসকলে ফুলেৰে মালা তৈয়াৰ কৰে, তেওঁলোককো এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত সামৰি লোৱা হৈছে। ইয়াৰ উপৰি আছে ধুবি অৰ্থাৎ কাপোৰ ধোৱা যিসকল লোক আছে, দৰ্জী আছে অৰ্থাৎ যিসকল টেইলাৰ আছে, তেওঁলোকক সামৰি লোৱা হৈছে। ইয়াৰ লগতে মাছ মৰা জাল আৰু মাছ মৰা যিসমূহ সঁজুলি আছে, এই মাছ মৰা জাল বা সঁজুলি যিসকলে তৈয়াৰ কৰে, তেওঁলোককো সামৰি লোৱা হৈছে। মুঠৰ ওপৰত 18বিধ এনেকুৱা হাতে কামে কৰা কাম এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত সামৰি লোৱা হৈছে। এতিয়া আমি চাওঁ আহক যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আমি কিদৰে লাভৱান হ'ব পাৰিম বা সেই লোকসকলে কিদৰে লাভৱান হ'ব পাৰিব বা বেনিফিটছসমূহ কি। এক নম্বৰত আছে যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে দিয়া হ'ব স্বীকৃতি সেই লোকসকলক। স্বীকৃতিটো কি? যে তেওঁলোকক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত দিয়া হ'ব চাৰ্টিফিকেট আৰু দিয়া হ'ব আইডেণ্টিটি কাৰ্ড। এইটো এটা ডাঙৰ স্বীকৃতি হ'ব তেওঁলোকৰ। তাৰপিছতে যিসকলে বাছনিভুক্ত হ'ব, তেওঁলোকক দিয়া হ'ব 5 পৰা 7 দিনৰ এটা বেছিক ট্ৰেইনিং। যোনে যিটো কাম কৰি আছে, তেওঁক সেই কামৰ ওপৰত দিয়া হ'ব এটা বেছিক ট্ৰেইনিং যিসকলে কমপ্লিট কৰিব, তেওঁলোকে 1 লাখ টকা ঋণৰ বাবে উপযুক্ত হ'ব, অৰ্থাৎ তেওঁ 1 লাখ টকা ঋণ পাব। ইয়াৰ পিছতে হ'ব এডভান্স ট্ৰেইনিং হ'ব 15 ডেজৰ অৰ্থাৎ 15 দিনীয়া। এই এডভান্স ট্ৰেইনিং কমপ্লিট কৰাৰ লগে লগে তেওঁ 2 লাখ টকাৰ এটা ঋণৰ কাৰণে উপযুক্ত হ'ব, অৰ্থাৎ 2 লাখ টকা ঋণ পাব। অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই যে 1 লাখ টকা আৰু 2 লাখ টকা, মোৰ 3 লাখ টকাৰ ঋণ যে তেওঁ পাব, এই ঋণৰ যিটো সুতৰ হাৰ, ইণ্টাৰেষ্ট ৰেট হ'ব খুবেই কম, মাত্ৰ 5%। ইয়াৰ লগতে যিটো ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই যে তেওঁ ঋণ পাব 1 লাখ টকা আৰু 2 লাখ টকা, মোৰ 3 লাখ টকাৰ যে ঋণ পাব, এই ঋণটো হ'ব টোটেলি কোলেটাৰেল ফ্ৰী, অৰ্থাৎ তেওঁ কোনো মাৰ্জিন মানি দিব নালাগে ঋণটো লাভ কৰাৰ কাৰণে বা সিকিউৰিটি মানি দিব নালাগে।
সো এইটো হ'ব কমপ্লিটলি সিকিউৰিটি মানি ফ্ৰী হ'ব তাতকৈ ডাঙৰ কথাটো হৈছে তেওঁ যে ট্ৰেইনিং কৰিব বেসিক ট্ৰেইনিং আৰু এডভান্স ট্ৰেইনিং বেসিক ট্ৰেইনিংটো ইতিমধ্যে মই ক'লো 5ৰ পৰা 7 দিনৰ কাৰণে হ'ব আৰু এডভান্স ট্ৰেইনিংটো হ'ব 15 ডেজৰ কাৰণে এই ট্ৰেইনিংটো হ'ব টোটালি ফ্ৰী অফ কষ্ট আৰু লগতে প্ৰত্যেক দিন ট্ৰেইনিংৰ কাৰণে এক দিনৰ বাবে পাৰ ডে তেওঁ 500 টকাৰ এটা ষ্টাইপেন্ড অৰ্থাৎ জলপানী পাব ট্ৰেইনিং কৰাৰ কাৰণে লগতে আৰু এটা সুবিধা তেওঁ লাভ কৰিব গুৰুত্বপূৰ্ণ সুবিধা যে তেওঁ যিখিনি টুল কিট আছে অৰ্থাৎ তেওঁ যিসমূহ হজুলিৰে কামটো কৰে সেই হজুলিখিনিৰ আধুনিকীকৰণৰ কাৰণে তেওঁ পাব 15000 টকা তাৰ বাবে তেওঁ যেতিয়া বেসিক ট্ৰেইনিং কৰিব বেসিক ট্ৰেইনিং কৰাৰ সময়ত তেওঁ বিল ভাউচাৰ প্ৰদান কৰিব আপ টু 15000 টকালৈকে তেওঁ লাভ কৰিব তেওঁৰ টুল কিট অৰ্থাৎ হজুলিসমূহৰ আধুনিকীকৰণ কৰাৰ কাৰণে ইয়াৰ লগতে আৰু এটা বেনিফিট পাব যে ডিজিটেল ট্ৰানজেকচন কৰাৰ কাৰণে তেওঁ 1 টকাকৈ ৰিটাৰ্ণ পাব তেওঁৰ বেংক একাউণ্টত অৰ্থাৎ তেওঁ যিকোনো কামৰ কাৰণে ডিজিটেল ট্ৰানজেকচন কৰিব এটা মাহত 100টা লৈকে ট্ৰানজেকচনৰ কাৰণে প্ৰতিটো ট্ৰানজেকচনৰ কাৰণে তেওঁ 1 টকাকৈ তেওঁ ৰিটাৰ্ণ পাব ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত সেই ক্ৰাফটছমেন সকলে পাব মাৰ্কেটিং সাপোৰ্ট অৰ্থাৎ তেওঁ যিসমূহ সামগ্ৰী উৎপাদন কৰিব সেই সামগ্ৰীখিনি যাতে উচিত বজাৰত বিক্ৰী কৰিব পাৰে উচিত মূল্যত তাৰ কাৰণে দিয়া হ'ব মাৰ্কেটিং সাপোৰ্ট তেওঁৰ সামগ্ৰীখিনিৰ কোৱালিটি সাৰ্টিফিকেশন কৰা হ'ব ব্ৰেন্ডিং কৰা হ'ব যাতে তেওঁ বিভিন্ন বজাৰত যিকোনো পৰ্যায়ৰ বজাৰত তেওঁ যাতে বস্তুখিনি বিক্ৰী কৰিব পাৰে অনলাইনে হওক বা অফলাইনে হওক ভাল বজাৰত যাতে তেওঁ বস্তুখিনি বিক্ৰী কৰিব পাৰে তাৰ কাৰণে কোৱালিটি সাৰ্টিফিকেট আৰু ব্ৰেন্ডিং কৰাৰ ব্যৱস্থা কৰা হ'ব এডভাৰটাইজিংৰ ব্যৱস্থা কৰা হ'ব পাব্লিচিটিৰ ব্যৱস্থা কৰা হ'ব সো এইখিনি আছিল এটা ক্ৰাফটছমেনে পিএম বিশ্বকৰ্মা আঁচনিৰ দিনত পাবলগীয়া সুবিধাসমূহ সো এতিয়া আমি চাওঁ যে পিএম বিশ্বকৰ্মা আঁচনিৰ অধীনত এজন ক্ৰাফটছমেনে সুবিধাখিনি লাভ কৰাৰ কাৰণে বা বাছনিভুক্ত হোৱাৰ কাৰণে তেওঁৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব সো প্ৰথম যোগ্যতাটো হৈছে যে তেওঁ নিজে কামটো কৰে বা তেওঁৰ পৰিয়ালে পৰম্পৰাগতভাৱে সেই কামটো কৰি আহিছে এটো হ'ব লাগিব প্ৰথম যোগ্যতা ইয়াৰ উপৰি যেটো দ্বিতীয় যোগ্যতাটো হৈছে যে তেওঁৰ বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব ইয়াত কোনো বয়সৰ ঊৰ্ধ্বসীমা নাই অৰ্থাৎ 18 বছৰ ওপৰৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়ে ইয়াত আবেদন কৰিব পাৰিব বা যোগ্য বিবেচিত হ'ব তাৰ উপৰি গভৰ্ণমেণ্টৰ কিছু ৰাজ সাহায্যযুক্ত অৰ্থাৎ গভৰ্ণমেণ্টৰ সাবসিডিযুক্ত কিছুমান লোন আছে যেনেকুৱা মুদ্ৰা লোন পিএম স্বনিধি আঁচনি পিএম ইজিপি আঁচনি এনেকুৱা আঁচনিৰ অধীনত যিসমূহ লোন লাভ কৰে সেই লোনসমূহ যাতে সেই ব্যক্তিগৰাকীয়ে যোৱা 5 বছৰে লাভ কৰা নাই বা যদিও লাভ কৰিছে তেওঁ টকাখিনি পৰিশোধ কৰিছে এনেকুৱা হ'ব লাগিব লগতে এটা পৰিয়ালৰ এগৰাকী ব্যক্তিয়েহে এই আঁচনিৰ কাৰণে যোগ্য বিবেচিত হ'ব লগতে চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ কোনো সদস্য ইয়াত আবেদন কৰিব নোৱাৰিব সো এইখিনি আছিল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত যদি কোনোবাই আবেদন কৰিব বিচাৰে তেতিয়াহলে এইখিনি অৰ্হতা সম্পন্ন হ'ব লাগিব সেই ক্ৰাফটছমেন গৰাকী এতিয়া চাও হওক আবেদন কৰাৰ কাৰণে এগৰাকী ব্যক্তি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সো প্ৰথমতে সেই ব্যক্তি গৰাকীৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ অৰ্থাৎ আধাৰ কাৰ্ড থাকিলেহে আবেদন কৰিব পাৰিব নহলে নোৱাৰে তেওঁৰ লাগিব ৰেশন কাৰ্ড আৰু লগতে তেওঁৰ লাগিব বেংক একাউণ্ট ইয়াৰ উপৰি সেই ব্যক্তি গৰাকীৰ লাগিব মোবাইল নাম্বাৰটো আবেদন কৰাৰ সময়ত লাগিব লগতে পাসপোৰ্ট ফটোটো লাগিব সো এইখিনি ডকুমেন্টস লাগিব আবেদন কৰাৰ কাৰণে যদি ৰেশন কাৰ্ড নাথাকে তেতিয়াহলে পৰিয়ালৰ সকলো সদস্যৰ লাগিব আধাৰ কাৰ্ড সো এইখিনি ডকুমেন্টস লৈ পেলাই যিগৰাকী ব্যক্তি আবেদন কৰিব বিচাৰিছে তেওঁ যাব লাগিব ওচৰত থকা যে সিএসসি সেন্টাৰ আছে কমন সাৰ্ভিস সেন্টাৰ বা সমূহীয়া সেৱা কেন্দ্ৰ সেই সিএসসি সেন্টাৰত যাব লাগিব সিএসসি সেন্টাৰৰ পৰা আবেদন কৰি দিয়া হ'ব সিএসসি সেন্টাৰৰ বাহিৰে আবেদন কৰিব নোৱাৰিব লগতে এটা ইম্পৰ্টেন্ট কথাটো হ'ল যে সিএসসি সেন্টাৰত যে আবেদন কৰিব তাৰ কাৰণে সিএসসি সেন্টাৰে তেওঁৰ পৰা কোনো ধৰণৰ আবেদন কৰাৰ কাৰণে ফিস ল'ব নোৱাৰিব অৰ্থাৎ মাসুলবিহীনভাৱে আবেদন কৰিব লাগিব সো আবেদনকাৰীসকলক আবেদন প্ৰক্ৰিয়াত সহায় কৰাৰ কাৰণে সিএসসি সেন্টাৰসমূহক চৰকাৰে টকা প্ৰদান কৰিব তাৰ কাৰণে আবেদনকাৰীসকলে কোনো ধৰণৰ পইচা প্ৰদান কৰিব নালাগে সো আপোনালোকৰ স্ক্ৰীনত যেটো লিংক দেখা গৈছে এই লিংকৰ জৰিয়তে সিএসসি সেন্টাৰসমূহে আবেদন কৰিব সো এইখিনি আছিল আজিৰ ভিডিও আশা কৰিছো ভিডিওটোৰ দ্বাৰা সকলোৱে উপকৃত হ'ব ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব যাতে আমাৰ গাঁও অঞ্চলৰ বা চহৰ অঞ্চলৰ যিসমূহ শ্ৰমিক খাটি খোৱা যিসকল লোক আছে অসংগঠিত শ্ৰমিক বা হাতে কাম কৰা লোক আছে তেওঁলোকে সকলোৱে আবেদন কৰিব পাৰে আৰু চৰকাৰৰ পৰা তেওঁলোকে এই সুবিধাটো লাভ কৰিব পাৰে সো আজিৰ ভিডিওটো ইমানে সকলোকে ধন্যবাদ জনাইছো